নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়াৰ লেচন নম্বৰ 4 জাগা জননীৰ সন্তান। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। 3 নম্বৰখিনি কৈছে যে প্ৰথমে উত্তৰ দিয়া ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ যে কবিয়ে কাক জাগি উঠিবলৈ কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কবিয়ে দেশ মাতৃৰ সন্তান সকলক জাগি উঠিবলৈ কৈছে এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো দুৰ্জয় অভিযান বুলি কি বুজাইছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কোৱা হয় এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো ক নম্বৰটো যে দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো খ নম্বৰ প্ৰশ্নটো কৈছে যে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে জননীৰ সন্তানক কৰ্মহীনতা আৰু কামপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত মোৰ নম্বৰৰ প্ৰশ্নটো যে তথাপিও নাই ভয় বুলি কিয় কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমিকসকলক তথাপিও ভয় নাই বুলি কৈছে এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো প্ৰথম 6 নম্বৰ প্ৰশ্নটো কৈছে যে কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে স্বদেশ প্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত তৃতীয় 6 নম্বৰ প্ৰশ্নটো যে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে আপোন পাহৰা বীৰক দুষ্ময় বীৰ অজে নৱ জোৱান বুলি আখ্যা দিছে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি নম্বৰ প্ৰশ্নটো যে গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থসম্ভাৰ আৰু অভিধান চাই জানি লোৱা। এইখিনি ছাত্ৰ ছাত্ৰীসকলে নিজে এইখিনি কৰি ল'বা। গীতটো যিসকলে যিখিনি বুজি পোৱা নাই সেই শব্দবিলাকৰ অৰ্থসম্ভাৰ পিছফালে দিয়া আছে তাতে আপোনালোকে চাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে গীতৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ৰচনা কৰা জাগা জননীৰ সন্তান কবিতাটি এটা স্বদেশপ্ৰেমমূলক কবিতা। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলক শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱ জোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। তেওঁলোকৰ অৰ্থেই এয়া এক প্ৰেৰণাময় আহ্বান এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি 6 নম্বৰ প্ৰশ্নখিনি যে বাক্য ৰচনা কৰে। ইয়াৰে প্ৰথমটো দিয়া আছে যে শক্তিমান। এইটো বাক্য ৰচনা এনেকৈ কৰি হ'ব যে শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হ'লেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে যে ইয়াৰ পিছতটো কাপুৰুষ। এইটো এনেকৈ সজাই লিখিম যে কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে। তাৰপিছতটো দিয়া আছে যে নিনাদ। এইটো এনেকৈ সজাই লিখিলে হ'ল যে বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰু পক্ষ কম্পিত হৈ পৰিছে এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে যে ইয়াৰ পিছতো অজেয়। এইটো এনেকৈ সজাই লিখিলে হ'ল যে দেশ মাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একোজন অজেয় বীৰ এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে অভিযান। এইটো এনেকৈ লিখিলে হ'ল যে লাচিতে নৰিয়া গাৰেও মোগলৰ বিৰুদ্ধে যুদ্ধত অভিযান চলাইছিল এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 7 নম্বৰখিনি যে সন্ধি গঠন কৰা আৰু ভাঙা। আমাক গঠন কৰিব দিছে আৰু ভাঙিব দিছে। প্ৰথমটো দিয়া আছে যে
দেৱ যোগ অসুৰ এইটো হ'ব দেৱাসুৰ। তাৰপিছততো দিয়া আছে যে ইয়াৰ পিছতো কুশ যোগ আখৰ এইটো হ'ব কুশাসৰ। তাৰপিছত বিদ্যা যোগ অলংকাৰ এইটো হ'ব বিদ্যালংকাৰ এনেকৈ হ'ব। তাৰপিছত মূৰ যোগ অৰি এইটো হ'ব মুৰাৰী। তাৰপিছত দক যোগ আনন এইটো হ'ব তোষানন এনেকৈ হ'ব। তাৰপিছত মহাযোগ অৰ্ণৱ এইটো হ'ব মহাৰ্ণৱ। তাৰপিছততো দিয়া আছে যে মহৰ্ষি যোগ এইটো হ'ব মযোগ ঋষি এনেকৈ হ'ব। তাৰপিছততো দিয়া আছে যে নৰেন্দ্ৰ এইটো হ'ব ভাঙিলে এনেকৈ হ'ব যে নৰ যোগ ইন্দ্ৰ। তাৰপিছততো দিয়া আছে যে মনোহৰ এইটো হ'ব মন যোগ হৰ এনেকৈ হ'ব। তাৰপিছত মনোযোগ এইটো ভাঙিলে হ'ব যে মন যোগ যোগ এনেকৈ লিখিম। তাৰপিছত উল্লেখ দিয়া আছে এইটো ভাঙিলে হ'ব যে উজ্জক লেখ এনেকৈ হ'ব। তাৰপিছতো উজ্জ্বলটো দিয়া আছে যে উজ্জক জল এনেকৈ হ'ব। তাৰপিছত নাবিকটো ভাঙিলে হ'ব যে নৌযোগ ইক হ'ব। তাৰপিছত দিগন্ত এইটো ভাঙিলে হ'ব যে দিগ যোগ অন্ত এনেকৈ বাইশে লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰখিনি কৈছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। আমাক বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে। বিপৰীতটো মৃত্যু, তাৰ বিপৰীত হৈছে জন্ম। তাৰপিছত জয়, তাৰ বিপৰীত হৈছে পৰাজয়। তাৰপিছত কাপুৰুষ, তাৰ বিপৰীত হৈছে বীৰ বা সাহসী। তাৰপিছত ভয়টো হৈছে ভয়ৰ বিপৰীত হৈছে সাহস বা নিৰ্ভয় এনেকৈ লিখিলে হৈ যাব। তাৰপিছত শত্ৰুটো হ'ব মিত্ৰ। তাৰপিছত দুৰ্বলটো হ'ব সবল। তাৰপিছত 9 নম্বৰ প্ৰশ্নখিনি কৈছে যে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। আমাক সমাৰ্থক শব্দ লিখিব দিছে। উদাহৰণ দি আছে যে মৃত্যু, তাৰ একে অৰ্থ হৈছে মৰণ। তাৰপিছত দেহ ত্যাগ, তাৰপিছত স্বৰ্গ গমন, তাৰপিছত পৰলোক, তাৰপিছত গমন এনেকৈ লিখিলে হৈ যাব। তাৰপিছততো দিয়া আছে যে ইয়াৰ পিছত জননী মানে হৈছে আই বা মাই বা মা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত সন্তান বা সতী বা সন্তনী, তাৰপিছত ল'ৰা বা ছোৱালী এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দিয়া আছে বীৰ মানে হৈছে বলন্ত বা সাহসী। তাৰপিছত নিনাদ এইটো ধ্বনি বা শব্দ। তাৰপিছত 10 নম্বৰ প্ৰশ্নখিনি কৈছে যে এটা শব্দত প্ৰকাশ কৰা। ইয়াৰে প্ৰথমটো দিয়া আছে যে সাহস নথকা মানুহ তাক কয় কাপুৰুষ বা ভীৰু। তাৰপিছত খ নম্বৰটো দিয়া আছে যে জাকৈৰ মাছ ধৰা মানুহ তাক কয় জাকৈয়া। তাৰপিছত গ নম্বৰটো দিয়া আছে যে ইয়াৰ পিছত যাৰ শক্তি আছে তাক কয় শক্তিমান। আৰু খ নম্বৰটো যে যাক জিনিব নোৱাৰি তাক কয় দুৰ্জয়। তাৰপিছত 11 নম্বৰ প্ৰশ্নখিনি কৈছে যে তলৰ দিয়া বিশেষ পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। প্ৰথমে দিয়া আছে আমাৰ মান এইটো হ'ব মাননি। তাৰপিছত দুৰ্বলতা এইটো হ'ব দুৰ্বল। তাৰপিছত দৰ্শনটো হ'ব দাৰ্শনিক। তাৰপিছত দুখটো হ'ব দুখী। মানৱটো হ'ব মানৱতা। তাৰপিছত 12 নম্বৰখিনি কৈছে যে প্ৰশ্নখিনি 12 নম্বৰখিনি যে ভাৱ বহলাই লিখা। প্ৰথমে দি আছে যে হাতৰ নিজ বহু বলে সাঁতুৰিব নোৱাৰিলে যাক ৰখাতলে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব। কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায়। তেনেকৈ সাঁতুৰিব নোৱাৰিলে পানীত ডুব মাৰিবলগীয়া হয়। আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায়। এই কথাষাৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে জীৱনত যি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটো কৈছে যে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা। কাহিনীটো তাৰে আমাক চমুকৈ লিখিব দিছে। এতিয়া ইয়াত প্ৰথমে আমি লিখিম যে এনেকৈ যে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম হ'ল কাৰেঙৰ লিগিৰী, ৰূপালীম, শোণিত কুঁৱৰী, নিমাতী কইনা বা ৰূপ কোঁৱৰ, লভিতা, সোণ পখিলী, কনক লতা, সুন্দৰ কোঁৱৰ আৰু খনিকৰ আৰু লিখিলে হ'ল। তাৰপিছত যে এই নাটকসমূহৰ ভিতৰতে নিমাতী কইনা বা ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি মনোমোহা শিশু নাটিকা। ইয়াৰ কাহিনীটো চমুকৈ তলত দিয়া হৈছে। আমাৰ বুঢ়ী আইৰ সাধুৰ অন্তৰ্গত নিমাতী কইনা নামৰ সাধুটিৰ পৰা নাটকখনি ৰচনা কৰা হৈছে। ইয়াত ঘাই দুটা চৰিত্ৰ হ'ল নিমাতী কইনা আৰু ৰূপ কোঁৱৰ। নিমাতীক ইয়াত বোধন কৰিবলৈ দিয়া কলালক্ষী স্বৰূপে আৰু ৰূপ কোঁৱৰক চিৰ সুন্দৰৰ প্ৰধান মহাসিদ্ধ সাধন ৰূপে অংকন কৰিছে। কলালক্ষীয়ে সাধকৰ আমন্ত্ৰণ আৰু বোধন মন্ত্ৰহে উদ্ধৃত হৈ জগতত হাঁহে। কলালক্ষীৰ
হাঁহিয়েই হৈছে আনন্দ আৰু তেওঁৰ গানেই হৈছে শান্তি। মানৱ জাতিৰ সকলো কলা সাধনাই পৃথিৱীত আনন্দ আৰু শান্তি প্ৰতিষ্ঠা কৰে। মানুহৰ সভ্যতাৰ অধিষ্ঠাত্ৰী হৈছে কলালক্ষ্মী। পৃথিৱীত আজি সকলোৱেই নানা কলা সাধনেৰে এই কলালক্ষ্মীৰ হাঁহি আৰু গান উলিয়াব পৰা নাই। চিৰ সুন্দৰৰ একান্ত সেৱক ৰূপকোঁৱৰৰ হাতত পৃথিৱীৰ ভাৰ পৰিলেহে পৃথিৱীত সুন্দৰৰ ৰাজ্য স্থাপন হ'ব। নিবাতী কন্যাই অৰ্থাৎ কলালক্ষ্মীৰ মুখত মাত ফুটিব, মুখত হাঁহি বিৰিঙিব আৰু আনন্দৰ গীত বাজি উঠিব। এয়াই থূলমূলকৈ নিমাতী কন্যা বা ৰূপকোঁৱৰ নামৰ শিশু নাটিকাখনিৰ কাহিনী বিষয়বস্তু। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰো অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। ধন্যবাদ।